লগতে মঞ্চত মানে আমাৰ সভাগৃহত সুস্থ বৃদ্ধি কৰা সকলো প্ৰতিমান মণ্ডলীলৈ পোনপ্ৰথমে মোৰ শ্ৰদ্ধা নিবেদিছোঁ। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 50 বছৰীয়া মৃত্যুবাৰ্ষিকী। ইয়াৰ উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে ৰাভা দিৱস। তুমি শুবা অসমীৰে, তুমি শুবা সৃষ্টিৰে। গতিকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ ৰাভা দিৱস উপলক্ষে পোনপ্ৰথমে মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। অসমীয়া সংস্কৃতিৰ পূজাৰী আৰু অসমৰ শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ গেঠি ৰাভা। তেখেতৰ পিতৃ আৰক্ষী বিভাগৰ বিষয়া আছিল। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেখেতে শিক্ষা জীৱন আৰম্ভ কৰিছিল। গতিকে এই মহান শিল্পীজনাৰ যিজনে উপযুক্ত বক্তাসকলে অলৰেডি কৈ গৈছে যে তেখেতৰ যি অৱদান, অসমীয়া জাতীয় সংস্কৃতিলৈ যি অৱদান, সেই অৱদানৰ ওপৰত ভিত্তি কৰি ডক্টৰ বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যদেৱে তেখেতৰ ওপৰত এটি কবিতা ৰচিছিলে। প্ৰথমে মই তেখেতৰ কবিতাটো অকণমান আবৃত্তি কৰিম। ডক্টৰ বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যদেৱৰ কবিতা বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিপুং বাহিৰ কৰুণ ফুল, বড়ো গাভৰুৰ নাচনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে ভৰ। মাছ নিশা কোনে ৰাজ আলি এৰি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাম। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰূৰ ইটাৰ দেৱাৰ, বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়লা। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, বিহুৰ পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্নমুখৰ, আজি কি বিহু ৰাতি। কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা বেগৰুণ মাছ নিশা কোনে মৰি খালি জুৰি চিঞৰি উঠে। কল্লুৰ বন্ধু জীৱনৰ কল্লুৰ। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাছ নিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়া চলত ৰবি। নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটি উঠে হেজাৰ শিল্পীৰ উত্থান, অখ্যাত জন আশা বেগৰ। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাত জনৰ বুল লাগিব হেঙুল হাইতাল ৰঙা। তুমি সাৰে আছা, আৰু সাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ থিয় একোখনি দেৱাল, আমি য'ত আছো বৰ পোতাশাল শত নাগ পাশে বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই, হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ পুৱা। বিষ্ণু ৰাভা সৌৱা
সঁচা আবেগত মুক্তিৰ কপনি শেষ নিশা সেয়া অখ্যাত জনৰ সমদল সমাগত সমস্বৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি। ধন্যবাদ। এইটো আছিল ডক্টৰ বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যদেৱৰ কবিতা। এতিয়া মই তেখেতৰ অকণমান কবিতা বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ কবিতা স্বৰচিত কবিতা অকণমান পাঠ কৰিলে মোৰ মনটো শান্তি নহ'ব। তেখেতৰ কবিতা অঘৰীৰ ঘৰ। এই ঘৰ অঘৰীৰ ঘৰ অতি মনোহৰ, নাই ইয়াত টেক্স খাজনা, নাই একো আধুনিক যতন যাত্ৰা যাতনা, পাই পইচাৰ নাই হিচাপ নিকাচ, আনিছো খাইছো এই নীতি, নাই একো চৰকাৰৰ দুৰ্নীতি। চৰকাৰে বঢ়াওক যত পাৰে দাম দৰ, তাৰ বাবে আছে জানো কিবা ভয় ভৰ? একো নাই, আমি যে অঘৰী, ঘূৰি ফুৰো উঘা চেৰেকীৰ দৰে জীৱন চকৰি, উঘাৰ হেঙুলি বেৰি আমাৰ জীৱন কৰে ৰাঙলী ৰঙা। ধন্যবাদ।